নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৩ নম্বৰ অধ্যায় পুথি অধ্যয়ন পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে সম্পূৰ্ণকৈ চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে ১ নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ১ নম্বৰটো দিছে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইয়াত তোমালোকৰ অপচন দিয়া আছে সৎ স্বভাৱ, পুথি অধ্যয়ন, চঞ্চল মন আৰু সৎসংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন খ পুথি অধ্যয়ন। বিদ্যা উপাৰ্জনৰ ঘাই উপায় হৈছে পুথি অধ্যয়ন। গতিকে তোমালোকে ইয়াত খ অপচনটোত বৃত্তটোত গোল কৰিবা। তাৰপিছতে ২ নম্বৰতে দিছে সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন আৰু মনৰ একাগ্ৰতা। ইয়াৰ উত্তৰটো হ'ব অপচন ঘটো মনৰ একাগ্ৰতা লাগে। গতিকে তোমালোকে ঘটোত বৃত্তটো পূৰ কৰিবা। তাৰপিছতে ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে আৰু অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোলচিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হলে অভিধান নাইবা শিক্ষকৰ সহায় লবা। এতিয়া আমি তলৰ শব্দ জালিকাখন চাওঁ আহা। তোমালোকৰ ইয়াত ১, ২, ৩ এনেকে অৰ্থবিলাক দিয়া আছে আৰু সেই অৰ্থবিলাকৰ শব্দসমূহ আমি এই জালিকাখনৰ পৰা বিচাৰি উলিয়াব লাগে। এতিয়া প্ৰথমটো চাওঁ আহা। ইয়াত দিছে সুখ বা দুখ পোৱা কাৰ্য। এইটো হ'ব ভোগ। ২ নম্বৰতে আছে উন্নত অৱস্থা। ইয়াৰ শব্দটো হ'ব উদ্গতি। উদ্গতি মানেই হৈছে উন্নত অৱস্থা। ৩ নম্বৰতে আছে যত্ন। যত্ন হলে পুৰুষাৰ্থ। ৪ নম্বৰতে সাঁচি ৰখা কাৰ্য। এইটো সঞ্চয়। সঞ্চয় সাঁচি ৰখা কাৰ্য বুলি কোৱা হয়। তাৰপিছতে বিদ্যুৎ। বিদ্যুৎ হৈছে বিজুলী। ৬ নম্বৰটোত আছে এবিধ বহুমূলীয়া মণি বা বাখৰ। সেইটো হৈছে মাণিক। ৭ নম্বৰতে হৈছে কোনো বিষয়ত আগ্ৰহেৰে লগা। একাগ্ৰতা। ৮ নম্বৰটো হৈছে আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা। সেইটো হৈছে একানপতীয়া। ৯ নম্বৰতে আছে ক্ৰমান্বয়। ক্ৰমান্বয় হলে অনুক্ৰম। ১০ নম্বৰতে আছে প্ৰক্ৰিয়া বা বিধি। ইয়াত হ'ব প্ৰণালী। এতিয়া চাওঁ আহা আমি তাৰপিছতে ৩ নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া ক নম্বৰটো চাওঁ আহা। দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি? এতিয়া উত্তৰটো চাওঁ আহা। দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়াৰ দ্বাৰা হাততে পাব পাৰোঁ। অৰ্থাৎ দূৰৈৰ মাণিক সদৃশ জ্ঞানসমূহ আমি পুথি পঢ়িলেহে হাততে ওচৰতে একেবাৰে পাব পাৰোঁ। খ নম্বৰটো হৈছে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ পুথি এখন মনপূৰ্বক আৰু মন পুতি পঢ়িলে তাৰ আচল ভাৱ বুজিব পাৰি। গ নম্বৰটো হৈছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? উত্তৰ লেখকে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। ঘ নম্বৰটো হৈছে পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ তেওঁলোকৰ ৰচিত পুথি পঢ়ি আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি অতি সহজে লাভ কৰিব পাৰোঁ। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটো দিছে আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইশাৰীৰ ভাৱ বহলাই লিখা। এটা আৰ্হি দিয়া আছে। ইয়াত দিছে যে পখনৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। এই বাক্যশাৰীৰ অৰ্থ লিখা আছে। এই আৰ্হিটো চাই আমি তলৰ প্ৰশ্নকেইটা উত্তৰ দিব লাগে। ক নম্বৰতে আছে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এতিয়া উত্তৰটো চাওঁ আহা আমি। ইয়াত পুথিত থকা বিদ্যা আমাৰ বাবে এক মূল্যৱান সম্পদ আৰু পুথিৰ জ্ঞান সংগ্ৰহ কৰাটো যেন ধন সঞ্চয় কৰাৰ দৰেই মূল্যৱান। যিদৰে আমি ধন সঞ্চয় কৰোঁ, ধন সাঁচো, তেনেকৈয়ে আমি পঢ়াৰ জৰিয়তে বিদ্যাও সঞ্চয় কৰিব লাগে। সেয়ে পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। কাৰণ আমি পুথি পঢ়িলে আমাৰ সেই জ্ঞানসমূহ আমাৰ সঞ্চয় হৈ হৈ গৈ থাকে। আমাৰ মাইণ্ডত ৰৈ যায়। গতিকে সাঁচি থোৱা ধনৰ দৰেই হয়। এতিয়া খ নম্বৰটো চাওঁ আহা। বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। এইটো অলপ একেই হয়। গতিকে উত্তৰটো চোৱা। ধন আৰ্জনৰ বাবে যেনেকৈ কষ্ট, ধৈৰ্য আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়, তেনেদৰে বিদ্যা লাভ কৰিবলৈও কঠোৰ অধ্যয়ন, ধৈৰ্য আৰু সময়ৰ লগতে একাগ্ৰতাৰ প্ৰয়োজনীয়।
আৰু ধনৰ দৰে বিদ্যা অৰ্জনো এক দীঘলীয়া যাত্ৰা। এইটো কথা একেবাৰে সঁচা, কাৰণ আমি ধন আৰ্জিবলৈ হ'লে বহুখিনি কষ্ট কৰিব লাগে, ধৈৰ্য থাকিব লাগে, পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে আমি ধন আৰ্জিব পাৰিম, ধন লাভ কৰিব পাৰিম। ঠিক তেনেদৰে বিদ্যা লাভ কৰিবলৈও আমি কঠোৰ কষ্ট কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু সময়ৰ লগত সময় মিলাই আমি ধৈৰ্যৰে সকলোখিনি কৰি যাব লাগিব, তেতিয়াহে আমি বিদ্যা লাভ কৰিব পাৰিম। তাৰপিছতে গ নম্বৰটোত দিছে, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। এতিয়া উত্তৰটো চোৱা, মানুহে যিসকলৰ লগত সদায় উঠা বহা কৰে, তেনে মানুহৰ স্বভাৱ চৰিত্ৰ তেওঁৰ ওপৰত প্ৰভাৱ পেলায়। অৰ্থাৎ মানুহে যেনেকুৱা মানুহৰ লগত থাকে, সেই মানুহৰ নিচিনাই আচৰণবিলাক কৰিবলৈ লয়, স্বভাৱ চৰিত্ৰবিলাকত প্ৰভাৱ পৰে বুলি কোৱা হৈছে। ভাল সংগত থাকিলে মানুহ ভাল হয়, আৰু বেয়া সংগত থাকিলে মানুহ বেয়া হৈ যায়। সৎ মানুহৰ সংগত থাকিলে তেওঁলোকৰ উত্তম গুণ, নীতি আৰু চিন্তাধাৰাৰ পৰা শিক্ষা ল'ব পৰা যায়। ফলস্বৰূপে মানুহৰ চিন্তা চৰ্চা, ব্যৱহাৰ আৰু স্বভাৱো সৎগুণেৰে ভৰপূৰ হয়। সেয়ে আমি সদায় সৎ সংগত থাকিব লাগে। সেইবাবে কোৱা হৈছে যে সৎ সংগৰ ফলত মানুহৰ ভিতৰত সৎ স্বভাৱ গঢ়ি উঠে। তাৰ পাছতে 5 নম্বৰ প্ৰশ্নটোত দিছে, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন, আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ বহলাই লিখা। এতিয়া উত্তৰটো চোৱা, পুথিপাঠ মানুহৰ মন মানসিকতা আৰু স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। যিয়েই পুথি লিখে তাৰ চিন্তা চেতনা, স্বভাৱ চৰিত্ৰ পুথিত প্ৰকাশ পায়। সেই পুথি পঢ়োতাই যেনে চিন্তা ভাৱনা পঢ়ে, সেয়ে তেওঁৰ মনত গঢ়ি উঠে। সেয়ে যদি কেওজন ভাল পুথি পঢ়ে, তেন্তে সি ভাল চিন্তা চৰিত্ৰৰ সংগত থাকে আৰু ভাল গুণেৰে ভৰা হয়। কিন্তু যদি বেয়া পুথি পঢ়ে বা বেয়া কিতাপ পঢ়ে, তেন্তে বেয়া চিন্তা আৰু চৰিত্ৰৰে ভৰি পৰে। সেয়েহে পুথি বাছনি কৰি পঢ়াটো অতি জৰুৰী। সেয়ে তোমালোকে ভাল কিতাপবিলাকে পঢ়িবা। তেতিয়াহে আমাৰ মনত ভাল ভাৱ, চিন্তা চেতনা, স্বভাৱ চৰিত্ৰ গঢ়ি উঠিব। এতিয়া চাওঁ আহা 6 নম্বৰ প্ৰশ্নটোত। ইয়াত দিছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াত এটা উদাহৰণ দিয়া আছে, উপকূল, ইয়াত উপ-যোগ কুল। তাৰপিছতে আছে বেদখল। বেদখলটো আমি সন্ধি ভাঙিলে হ'ব বেদ যোগ খল, বেদখল। সুনাম, সু-যোগ নাম, সুনাম। বিখ্যাত, বি-যোগ-খ্যাত, বিখ্যাত। আওবাদ, আও-যোগ বাদ। তাৰপিছতে 7 নম্বৰ প্ৰশ্নটো চোৱা, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। এতিয়া প্ৰথমটো হৈছে থোপাই। ৰামে বহুত ধন ঘৰত থোপাই ৰাখিছে। এই থোপাইৰ তলত ড্ৰেছ দিবা, কাৰণ যেতিয়া আমি এটা শব্দৰে বাক্য ৰচনা কৰোঁ, সেই শব্দটোৰ তলত বাক্য ৰচনা কৰোঁতে ড্ৰেছ দিব লাগে। তাৰপিছতে পাৰ্গত। গীতাঞ্জলি অংকত খুব পাৰ্গত ছাত্ৰী। ইয়াত পাৰ্গতৰ তলত ড্ৰেছ দিবা। একাগ্ৰতা, একাগ্ৰতাৰে পঢ়া ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰ পায়। পুৰুষাৰ্থ, পুৰুষাৰ্থ আৰু ধৈৰ্য থকা মানুহে জীৱনত সকলো বাধা পাৰ কৰিব পাৰে। স্বভাৱ, মিতালী বৰ সুন্দৰ স্বভাৱৰ এগৰাকী ছোৱালী। তাৰপিছতে 8 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই কৰিবা, কাৰণ তোমালোকে বিদ্যালয়ৰ পুথিভঁৰালত গৈ কি কি কিতাপ পঢ়া, সেই কিতাপখিনিৰ নামহে লিখিবা। মই বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপ পঢ়া তালিকা হ'ল এনেদৰে লিখি, তোমালোকে কি কিনো কিতাপ পঢ়া সেই কিতাপসমূহৰ নাম লিখি দিবা। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা, তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।